নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ লৈছো আমাৰ ডেইলি লাইফত ইউজ হৈ থকা এক প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বাক্যৰ বিষয় আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যে মই তোমাক কিয় সহায় কৰিম মই তোমাক কিয় কম এনে ধৰণৰ কিছুমান বাক্য কওঁ যিবোৰ বাক্য আমি কোনো ফিউচাৰ টেন্সৰ কাৰণে নকওঁ আমি কেৱল কওঁ প্ৰেজেন্টৰ সিচুৱেচনৰ কাৰণে আমি প্ৰেজেন্টৰ সিচুৱেচনত এনে ধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে কম বা আমি কেনেদৰে কোৱা উচিত এই টপিকটোৰ বিষয়ে আজি ডিসকাস কৰিবলৈ যত্ন কৰিম এই ভিডিঅ'টোত এটা শৰ্ট ভিডিঅ' আপোনালোকে স্কিপ নকৰাকৈ হেখলৈকে চাওক আপুনিও যদি আপোনাৰ ডেইলি লাইফত এনে ধৰণৰ বাক্য ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া হলে সহজে আপোনালোকে এনে ধৰণৰ বাক্যখিনি ক'ব পাৰিব সো আহক এতিয়া টপিকবোৰ ডিসকাস কৰো আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে মই তোমাক সহায় কৰিম বুলি যদি আমি ইংৰাজীত ক'বলৈ যাওঁ মই কাৰণ আমি ব্যৱহাৰ কৰো আই কৰিম ভৱিষ্যৎ কাল বুজাবলৈ যাওঁতে আমি সেল বা উইল ব্যৱহাৰ কৰো স্পোকেনত আমি উইলে ব্যৱহাৰ কৰো আমি ক'ব পাৰো যে আই উইল সহায় কৰিম বুলি কওঁতে আমি ক'ব পাৰো আই উইল হেল্প ইউ মই তোমাক সহায় কৰিম এনে ধৰণে আমি এটা ডাইৰেক্ট সেন্টেন্স ক'ব পাৰো মই তোমাক সহায় কৰিম এটা ধৰক আপোনাক যদি মই হুদু আপুনি মোক সহায় কৰিবনে ভৱিষ্যতে সহায় কৰিবনে বুলি হুদুতে মই বাক্যটো ক'ব লাগিব এই যেটো উইল হয় উইলটো আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম আমি কম উইল ইউ তেতিয়া আমি কম হেল্প কাক সহায় কৰিবনে মোক সহায় কৰিবনে তেতিয়া আমি কম উইল ইউ হেল্প মি আপুনি মোক সহায় কৰিবনে ধৰক আপুনি যদি মোক কয় যে মই তোমাক কিয় সহায় কৰিম ভৱিষ্যতৰ কথা কৈছে মই তোমাক কিয় সহায় কৰিম বুলি কওঁতে আপুনি কি ক'ব প্ৰথমতে why টো ব্যৱহাৰ কৰিব কিয়ৰ কাৰণে why তাৰ পিছত will ব্যৱহাৰ কৰিব why will I help you এনে ধৰণে আপোনালোকে ভৱিষ্যতৰ সিচুৱেচনৰ কাৰণে বাক্যখিনি ক'ব আপুনি ক'লে যে will you help me আপুনি মোক সহায় কৰিবনে মানে ভৱিষ্যতে কৰিবনে সুধিছো তাৰ পিছতো কৈছে why will I help you মই তোমাক কিয় সহায় কৰিম ভৱিষ্যতৰ কথা কৈছো যেতিয়া আমি ভৱিষ্যতৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি will ব্যৱহাৰ কৰিব লাগে এতিয়া সক মই বাক্যটো কৈছিলো কি মই তোমাক কিয় সহায় কৰিম মই আপোনাক কলো যে আমুক মানুহজনক অলপ সহায় কৰি দিয়কচোন আপুনি কলে যে মই কিয় সহায় কৰিম তো আপুনি প্ৰেজেন্টৰ সিচুৱেচনত কৈছে আপুনি বৰ্তমানৰ সিচুৱেচনত কৈছে আপোনাক মই কলো আপুনি মোক কথাটো কওকচোন আপুনি মোক উত্তৰটো দিছে যে মই কিয় কম যেতিয়া আপুনি প্ৰেজেন্টৰ সিচুৱেচনত এনে ধৰণৰ বাক্যখিনি ক'বলৈ যাব আপুনি মই কিয় কম বুলি কৈছে কম মানে ভৱিষ্যতৰ কথা বুজালেও আপুনি তো প্ৰেজেন্টৰ সিচুৱেচনত কৈছে তেনেকুৱা সিচুৱেচনত আপুনি এই উইল টু যেটো হেল্পিং মডেল ভাৰ্ব দেখিছে এই উইলৰ পাষ্ট ফৰ্ম আপোনালোকে উড ব্যৱহাৰ কৰিব লাগিব উইলৰ পাষ্ট ফৰ্ম যেতিয়া আমি উড ব্যৱহাৰ কৰিম তেতিয়া এই প্ৰেজেন্টৰ সিচুৱেচনৰ কথা প্ৰকাশ কৰিব আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিম দুটা তিনটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো মই এটা বাক্য কৈছিলো যে মই তোমাক কিয় কম মানে মই প্ৰেজেন্টৰ সিচুৱেচনত কৈছো মই তোমাক এই মুহূৰ্তত কিয় কম এই কথাটো কৈছো প্ৰেজেন্টৰ সিচুৱেচনত কওঁতে মই কিয় কম বুলি কওঁতে আপোনালোকে কিয় বুলি কওঁতে why ব্যৱহাৰ কৰিব why কিয় কম ইন্টাৰোগেটিভ সেন্টেন্স তেতিয়া আপুনি উইলৰ হলনি ব্যৱহাৰ কৰিব would why would I tell you কোৱাটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো tell you সো এনে ধৰণে আমি বাক্যটো ক'ব পাৰো আমি কলো যে why would I tell you মই তোমাক কিয় কম তাই তোমাক কিয় সহায় কৰিব মই প্ৰেজেন্টৰ সিচুৱেচনত কৈছো ধৰক ছোৱালী এজনীক আপুনি সহায় কৰিব কৈছে অকমান মোক হেল্প কৰি দিয়াচোন অন্যজন মানুহ আপোনাৰ ওচৰত ৰখি আছে অন্য মানুহজনে কৈছে তাই তোমাক কিয় সহায় কৰিব তেতিয়া আপুনি প্ৰথমতে ক'ব লাগিব why কিয় কৰিব বুলি কওঁতে ফিউচাৰ নিচিনা লাগিলো প্ৰেজেন্টৰ সিচুৱেচনত কৈছে গতিকে ব্যৱহাৰ কৰিব would why would she help you তাই তোমাক কিয় সহায় কৰিব why would she help you তাই তোমাক কিয় সহায় কৰিব এনে ধৰণে আমি ক'ব লাগিব মই তালৈ কিয় যাম বুলি কওঁতে আমি কওঁতে ফিউচাৰ নিচিনা লাগিছে আমি কম why ফিউচাৰ নিচিনা লাগিলো আমি প্ৰেজেন্টৰ সিচুৱেচনত কৈছো আমি ব্যৱহাৰ কৰিলো would why would I go there মই তালৈ কিয় যাম মই তাত কিয় হম why would I sleep here এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো why would I sit here মই ইয়াত কিয় বহিম why would I go there মই তালৈ কিয় যাম এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক আপোনালোকে যেতিয়া প্ৰেজেন্টৰ সিচুৱেচনত ক'বলৈ যত্ন কৰিব মই কিয় কৰিম কিয় খাম এনে ধৰণে ক'বলৈ যত্ন কৰিব তেতিয়া সদায় উড ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব মই আপোনালোকক দুটামান এক্সাম্পল কৈ শুনাবলৈ যত্ন কৰো মই এই আপেলটো কিয় খাম আপুনি মোক আপেল এটা দিছে এই আপেলটো খোৱা বুলি কৈছে মই কৈছো যে মই আপোনাৰ আপেলটো কিয় খাম why would I eat this apple মই এই আপেলটো কিয় খাম মই তোমাৰ লগত কিয় কথা পাতিম
মই তোমাৰ লগত কিয় কথা পাতিম why would I talk to you why would I talk to you মই তোমাৰ লগত কিয় কথা পাতিম মই সিনেমাখন কিয় চাম মই নাচাও মই কিয় চাম why would I watch this movie why would I watch this movie মই এই সিনেমাখন কিয় চাম মই কিতাপখন কিয় পঢ়িম why would I read this book why would I read this book মই বজাৰলৈ কিয় যাম মই বজাৰলৈ কিয় যাম why would I go to market why would I go to market এনে ধৰণে কম ধৰক আপোনাক কোনোবাই একাপ চাহ বনাবলৈ ক'লে মোৰ কাৰণে একাপ চাহ বনাই দিয়াচোন আপুনি কৈছে যে মই তোমাৰ কাৰণে কিয় চাহ বনাম মই তোমাৰ কাৰণে কিয় চাহ বনাম why would I make a cup of tea for you why would I make a cup of tea for you মই তোমাৰ কাৰণে চাহ একাপ কিয় বনাম এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য প্ৰেক্টিছ কৰি চাওক এটো একেবাৰে ইজি কনসেপ্ট আমি আমাৰ ডেইলি লাইফত সদায় ব্যৱহাৰ কৰিব লাগে আপোনালোকেও এনে ধৰণে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আশা কৰো এই টপিকটো নিশ্চয় ভাল পালে আৰু এই টপিকটোৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে এনে ধৰণৰ বাক্যবোৰত আমি কেতিয়া কোনবোৰ সিচুৱেশনত উড ব্যৱহাৰ কৰিব লাগে আৰু আপোনালোকেও এনে ধৰণে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব যদি এই ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক আৰু শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক আছে কিবা কোৱেশ্চন আছে আপোনালোকে মোক কমেন্ট বক্সৰ মাধ্যমেৰে জনাব পাৰে মই আপোনালোকৰ বাবে সেই টপিকবোৰৰ ওপৰতো ভিডিও বনাবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইন্টাৰেষ্টিং টপিকবোৰৰ ওপৰত ভিডিও ক্ৰিয়েট কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে